এই ষ্টেটিষ্টিক্সটো আছে আৰু এইটোক লৈ আমি যথেষ্ট অনুসন্ধানো কৰিছোঁ। বিশেষকৈ আমাৰ চাহ বাগিচা অঞ্চল আৰু চৰ অঞ্চলত ড্ৰপ আউটৰ ৰেটটো বেছি। আপোনালোকে জিলাৰ তালিকাখনো দেখিলেও দেখা পাব যে চাউথ চালমাৰা মানকাছাৰৰ নিচিনা জিলাতে আটাইতকৈ বেছি ড্ৰপ আউট। গতিকে ড্ৰপ আউটখিনি নিৰাময় কৰাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰে ভিতৰত আমি চাহ বাগিচা অঞ্চলত নতুনকৈ আমি বিদ্যালয় স্থাপন কৰিছোঁ, চাহ বাগিচা আদৰ্শ বিদ্যালয়। চৰ অঞ্চলৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰোপৰি আমাৰ যিসকল আউট অফ স্কুল চিলড্ৰেন আছে তেওঁলোককো ষ্ট্ৰীমলাইন কৰা, মেইন ষ্ট্ৰীমিং কৰাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু মই ভাবোঁ যে অহা দিনকেইটাত আমাৰ ড্ৰপ আউটৰ হাৰটো কমি যাব। প্ৰকৃতাৰ্থত ৰাইট টু এডুকেশ্যন এক্ট পাছ হোৱাৰ পাছত সেই আইনখনৰ সংশোধনীও হৈছিল আৰু সংশোধনীটোত কোৱা হৈছিল যে যিবিলাক ৰাজ্য চৰকাৰে যদি ক্লাছ 5 আৰু 8ত পাছ ফেলৰ নীতি প্ৰৱৰ্তন কৰিব বিচাৰে তেতিয়াহ'লে ৰাজ্য চৰকাৰে সেই কামটো কৰিব পাৰে। গতিকে অসম চৰকাৰে 2022 চনতে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমাৰ 5 আৰু 8ত পাছ ফেলৰ পৰীক্ষা হ'ব আৰু বিদ্যালয়খনে সিদ্ধান্ত ল'ব ষ্টুডেণ্টজনক এবছৰৰ কাৰণে ৰিটেইন কৰা হ'ব নে নহয়। তাৰোপৰি এই ব্যৱস্থাও কৰা হৈছিলে যে ফাৰ্ষ্ট এটেম্পটত ফেইল কৰিলে ছাত্ৰ বা ছাত্ৰীগৰাকীক আকৌ এটা পৰীক্ষা দিয়াৰ তেওঁক সুবিধা দিব আৰু যদি সেইটো পৰীক্ষাত পাছ কৰে তেনেহ'লে পদোন্নতি পাব। এতিয়া এইটো ইয়াক ইউনিফৰ্ম কৰি তোলা হৈছে গোটেই দেশখনতে, কিন্তু আমি অসমে আগতেই ইয়াক প্ৰৱৰ্তন কৰিছোঁ আৰু মই ভাবোঁ যে ই আমাৰ ছাত্ৰসকলৰ তেওঁলোকৰ লাৰ্ণিং আউটকাম এছেছ কৰা এইটো ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। নিগেটিভ কথাটো কিয় চিন্তা কৰে? ফেইল কিয় কৰিব? ফেইল কৰিলে আমাৰ যদি ফেইল কৰে তাৰ কাৰণেও আমি কাৰণটো বিচাৰি উলিয়াব লাগিব, কাৰণ আমি ৰিমেডিয়েল ক্লাছৰ ব্যৱস্থা ৰাখিছোঁ। গতিকে ফেইল কৰাৰ প্ৰশ্ন নুঠে। মই ভাবোঁ যে 100%ই পাছ কৰিব লাগিব। আৰু এতিয়া বিদ্যালয় শিক্ষাৰ গুণগত মান উন্নত হোৱাৰ পাছত আপোনালোকে দেখিছে যে মেট্ৰিকতো পাছ কৰাৰ পাৰ্চেণ্টেজটো যথেষ্ট বাঢ়িছে। আমাৰ গুণোৎসৱত A গ্ৰেডৰ সংখ্যা বাঢ়িছে আৰু মেট্ৰিকত 100% পাছ কৰা এই বিদ্যালয়ৰ সংখ্যাও আমাৰ বাঢ়িছে। নহয়, আমাৰ অলৰেডি প্ৰথম ফেজত 116খন। এই 116খনত আমাৰ আটাইকেইখন বিদ্যালয় চলি আছে আৰু দ্ৰুতগতিত তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। নতুনকৈ আৰু যি 100খন চলি আছে এইটো নিৰ্মাণ হৈ আছে। আমি অহা বছৰৰ পৰা হয়তো তাতে শ্ৰেণী আৰম্ভ কৰিব পাৰিম। গতিকে আজি সুশাসন দিৱসত আমি ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক স্মৰণ কৰিছোঁ। তেখেতৰ প্ৰতি গোটেই ৰাষ্ট্ৰ চিৰকৃতজ্ঞ হৈ থাকিব। প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জৰিয়তে প্ৰত্যেকখন গাঁৱক ঘাইপথৰ লগত সংযোজিত কৰাৰ কাৰণে, ইষ্ট ৱেষ্ট নৰ্থ চাউথ কৰিডৰৰ কাৰণে আৰু সমগ্ৰ শিক্ষা যি সেই সময়ত তেখেতে সৰ্বশিক্ষা বুলি আৰম্ভ কৰিছিল, এই সৰ্বশিক্ষা আঁচনি অভিযানৰ কাৰণে যি এতিয়া সমগ্ৰ শিক্ষা অভিযান আৰু এই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ যিটো ভিছন আছিলে, দূৰদৃষ্টি আছিলে, দূৰদৃষ্টিৰ কাৰণে তেখেতে সৰ্বশিক্ষা অভিযান আৰম্ভ কৰিলে আৰু সৰ্বশিক্ষা অভিযানে গোটেই ৰাষ্ট্ৰখনত শিক্ষা যিটো পাব্লিক এডুকেশ্যন বুলি কওঁ, ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হয়।